নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছপছলৈ স্বাগতম জনাইছো এটো হৈছে ক্লাছ 10 ম্যাথমেটিক্সৰ যেটো চতুৰ্থ অধ্যায় অৰ্থাৎ দ্বিঘাত সমীকৰণ নামৰ পাঠটো আমাৰ 3 নম্বৰ ক্লাছ ইতিমধ্যে আমি আগৰ দুটা ক্লাছত উৎপাদকীকৰণ পদ্ধতি বিষয়ে আলোচনা কৰিছিলো আজি আমি তাৰ পাছৰ পৰা অৰ্থাৎ অনুশীলনী 4.2 আৰম্ভ কৰিম এইখিনিতে তোমালোকক জনাই লওঁ যে তোমালোকে সকলোৱে জ্ঞাত যে আমি ক্লাছ 10 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ বাবে লাইভ ক্লাছৰ ব্যৱস্থা কৰিছিলো কিন্তু তোমালোকৰ স্কুল খুলি দিয়াৰ বাবে আমি লাইভ ক্লাছবোৰ এৰেঞ্জ কৰিব পৰা নাই বা লাইভ ক্লাছবোৰ শিডিউল কৰিব পৰা নাই গতিকে আমি ভাবিছো যেতিয়ালৈকে আমি লাইভ ক্লাছবোৰ শিডিউল কৰিব নোৱাৰো তেতিয়ালৈকে কোৰ্সটো ৰেকৰ্ডিং ফৰ্মেটতে আগবঢ়াই নি থাকো আৰু যেতিয়া সুবিধা হ'ব আমি পুনৰ লাইভ ক্লাছৰ ব্যৱস্থা কৰিম তেন্তে আহা আজি আমাৰ ক্লাছটো আৰম্ভ কৰো আজি বেসিক্যালি আমি অনুশীলনী 4.2 কুৱেশ্যনবোৰ বিষয়ে আলোচনা কৰিম এতিয়া অনুশীলনী 4.2 উৎপাদকীকৰণ পদ্ধতি বিষয়ে আছে আৰু আগৰ ভিডিওটো মই শেষৰ ফাললৈ উৎপাদকীকৰণ পদ্ধতি বিষয়ে তোমালোকক শিকাইছিলো আৰু আজি মই কুৱেশ্যন হয় তোমালোকক পদ্ধতিটো আকৌ এবাৰ বুজাই দিম তোমালোকে ভালদৰে সকলোৱে মনোযোগ দি চাবা এতিয়া কুৱেশ্যনটো কি কৈছে স্যাৰ প্ৰথম কুৱেশ্যনটো অনুশীলনী 4.2 প্ৰথম কুৱেশ্যনটো কি কৈছে উৎপাদকীকৰণ পদ্ধতিয়ে তলৰ দ্বিঘাত সমীকৰণবোৰ মূলবোৰ উলিওৱা এটা দ্বিঘাত সমীকৰণৰ মূল মানে কি অলৰেডি আগৰ ক্লাছত শিকি আহিছো x এনেকুৱা ভ্যালু যাৰ কাৰণে বাওঁপক্ষৰ লগত সোঁপক্ষ সমান হ'ব লাগিব আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত মূল নকয় কি বুলি কয় হ'ব শূন্য বুলি কয় হয়নে পাৰ্থক্য আছে দ্বিঘাত সমীকৰণ হলে x হে এনেকুৱা ভ্যালু যাৰ কাৰণে বাওঁপক্ষৰ লগত সোঁপক্ষ সমান হ'ব হেবক মূল বুলি কয় আৰু বহুপদ হলে হেবক কি বুলি কয় সমীকৰণ বুলি কয় এতিয়া ইয়াত প্ৰথম বহুপদ হলে কি বুলি কয় শূন্য বুলি কয় এতিয়া প্ৰথম সমীকৰণটো কি দিয়া আছে x² - 28x - 10 = 0 ঠিক আছে ইয়াক আমি সমাধান কৰিব লাগে এবাৰ মই লিখি ললো প্ৰথম x² - 28x - 10 = 0 এতিয়া আগৰ ক্লাছতো শিকাইছিলো আকৌ মই পুনৰ এবাৰ এক্সপ্লেইন কৰি দিছো প্ৰথমে কি কৰিবা x² আগত থকা সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিবা মানে সাধাৰণ ভাষাত ক'ব গ'লে x² আগৰ কোএফিচিয়েন্ট আৰু কনস্ট্যান্ট মানে ধ্ৰুৱক পদটো পূৰণ কৰিবা ইয়াত x² আগত কিমান আছে 1 আছে আৰু ইয়াত কিমান আছে 10 আছে অনলি নিউমেৰিকেল ভ্যালুটো চোৱা পজিটিভ নেগেটিভ হেতু বাদ দিয়া ইয়াত x² আগত কিমান আছে 1 আৰু ইয়াত কিমান আছে 10 আছে তেন্তে আমি যদি পূৰণ কৰো 1 পূৰণ যদি 10 কৰো আমি আনসাৰ কিমান পাম 10 পাম এৰহলে আশা কৰো সকলোৱে বুজি পাইছা এতিয়া আমি কি কৰিম এই 10ক দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰিম 10ক এনেকা দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰিম যাতে যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাম ইয়াত মাজত কি আছে 3 মানে মই কি কৰিলো প্ৰথম x² আগত যেটো আছে আৰু লাষ্টটো প্ৰথমটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিলো ইয়াত আছে 1 ইয়াত আছে 10 পূৰণ কৰি 10 পালো এতিয়া 10ক মই এনেকা দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰিছো যাতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাব লাগিব ঠিক আছে এতিয়া চোৱা যদিহে লাষ্টৰ সংখ্যাটো যদি আগত যদি বিয়োগ চিন থাকে তেন্তে সংখ্যাকিটা আমি বিয়োগ কৰি মাজৰ সংখ্যাটো পাব লাগিব সংখ্যাকিটা এটাৰ পৰা আনটো বিয়োগ কৰি মাজৰ সংখ্যাটো পাব লাগিব যদিহে লাষ্টৰ সংখ্যাটো আগত যোগ চিন থাকিলে হয় তেন্তে সংখ্যা দুটা যোগ কৰি মাজৰ সংখ্যাটো পাব লাগিলে হয় কথাটো বুজি পাইছানে প্ৰথম কি কৰিম ইয়াত 1 আছে ইয়াত 10 আছে মাল্টিপ্লাই কৰিলো 10 পালো এতিয়া 10ক এনেকা দুটা সংখ্যাত ভাঙিব লাগিব যাতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাওঁ এতিয়া যোগ কৰিব লাগিব নে সংখ্যা দুটা বিয়োগ কৰিব লাগিব কেনেকৈ গম পাম হেতু ইয়াৰ পৰা গম পাম লাষ্টৰ সংখ্যাটো আগত যদি বিয়োগ চিন থাকে তেন্তে সংখ্যা দুটা বিয়োগ কৰি মাজৰ সংখ্যাটো পাব লাগিব আৰু লাষ্টৰ চিনৰ আগত যদি যোগ চিন থাকে তেন্তে সংখ্যা দুটা যোগ কৰি মাজৰ সংখ্যাটো পাব লাগিব তেন্তে ইয়ালৈকে আমি কনফাৰ্ম 10ক এনেকা দুটা সংখ্যাত ভাঙিব লাগিব যাতে বিয়োগ কৰিলে কাৰণ লাষ্টৰ সংখ্যাটো আগত বিয়োগ চিন আছে বিয়োগ কৰিলে 3 পাওঁ এতিয়া ভাঙিবলৈ চেষ্টা কৰাছোন 10ক এনেকা দুটা সংখ্যাত ভাঙিব লাগে যাতে বিয়োগ কৰিলে কিমান পাওঁ 3 পাওঁ আৰু পূৰণ কৰিলে কিমান পাব লাগিব 10 পাব লাগিব এটো সাধাৰণ কথা এতিয়া চোৱা 10 জায়গাত মই এনেকৈ লিখিব পাও নি 1 পূৰণ 10 ওকে পাৰো ঠিক আছে এতিয়া বিয়োগ কৰিছাচোন এতিয়া সংখ্যা দুটা বিয়োগ কৰি আমি ডাঙৰটো বা সৰুটো বিয়োগ কৰিম এতিয়া তেন্তে এটা সংখ্যা পালো 1 আৰু আনটো সংখ্যা পালো কিমান 10 বিয়োগ কৰা 10 ৰ পৰা যদি 1 বিয়োগ কৰো কিমান পাম 9 পাম কিন্তু আমাক লাগে কিমান 3 লাগে তেন্তে এইটো নহব কেলে নহল বুজি পালা মই প্ৰথম 10ক দুটা সংখ্যাত ভাঙিব চেষ্টা কৰিলো এটা হৈছে 1 আৰু আনটো হৈছে 10 পূৰণ কৰিলে 10 পাম আৰু বিয়োগ কৰি চাইছো 10ৰ পৰা 1 যদি বিয়োগ কৰো ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম 10ৰ পৰা যদি মই 1 বিয়োগ কৰো 3 পাম নি নাপাওঁ 10ৰ পৰা 1 বিয়োগ কৰিলে কিমান আহিব 9 আহিব তেন্তে এইটো নহব নেক্সট আকৌ চোৱা আমি 10ক এনেকৈ লিখিব পাও নি 2 পূৰণ 5 ওকে পাৰো মানে 2 পূৰণ 5 পূৰণ কৰিছো আৰু 10 পাম এতিয়া বিয়োগ কৰিছো এটাৰ পৰা আনটো বিয়োগ কৰিছো অৰ্থাৎ ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিছো সংখ্যাকিটা কি এটা 2 আৰু আনটো 5 বিয়োগ কৰিছো 5ৰ পৰা যদি 2 বিয়োগ কৰো 3 পাম নি ওকে পাইছো কথাটো বুজি পাইছানে 5ৰ পৰা যদি মই 2 বিয়োগ কৰো 3 পাম নি পাইছো তেন্তে আমাৰ এইটো হ'ব তেন্তে আমি যে 10ক দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰিছিলো সেই সংখ্যাকিটা কি হ'ব তেন্তে সেই সংখ্যাকিটা কি হ'ব এটা হ'ব 5 আৰু আনটো কি হ'ব আনটো হ'ব 2 কেলে
কাৰণ 5 আৰু 2 পূৰণ কৰিছা 10 পাবা আৰু 5ৰ পৰা 2 বিয়োগ কৰিছা 3 পাবা আশা কৰিছোঁ এডোখৰলৈকে বুজি পালা তেন্তে সেইখিনি কথাকে এতিয়া লিখিম ধুনীয়াকৈ দিছ ইমপ্লাইজ এক্স স্কোৱাৰ মাইনাছ চিনডালটোতো একো নকৰোঁ মাইনাছ ভাগে থাকিলে এতিয়া এই 3 জেগাত কি লিখিম তেন্তে মই 5 - 2 3 জেগাত 5 - 2 আৰু ইয়াত কি দিম ব্ৰেকেট দিম হোল ব্ৰেকেট x - 10 ইজ ইকুৱেল টু 0 আশা কৰিছোঁ এডোখৰলৈকে কাৰো প্ৰব্লেম নাই এতিয়া কেলকুলেশ্যন কৰিবলৈ হ'ল দিছ ইমপ্লাইজ এক্স স্কোৱাৰ এইটো হ'ব -5 আৰু তাৰ লগত এক্সটো পূৰণ হ'ব 5x এইডাল মাইনাছে মাইনাছে তোমালোকে জানা যে প্লাছ হয় আৰু 2 লগত x মাল্টিপ্লাই হ'লে টুৱাইছ x -10 ইকুৱেল টু 0 আৰু আগৰ ক্লাছত অলৰেডি কেনেদৰে কমন ল'ব লাগে সেই বিষয়ে শিকাইছোঁ ইয়াত x কেইটা আছে দুটা আছে ইয়াত 5 আছে আৰু x এটা আছে তেন্তে আমি এই প্ৰথম দুটাৰ পৰা কমন ল'ম ঠিক তেনেদৰে ইয়াত এইকেইটাৰ পৰা কমন ল'ম প্ৰথমকেইটাৰ পৰা কি কমন আছে চোৱা প্ৰথমকেইটাত ইয়াত x দুটা আছে ইয়াত x এটা আছে মানে বেচিকেলি x এটা কমন আছে প্ৰথম x দুটা আছিলে এটা x কমন ল'লোঁ থাকিব কেইটা x এটা x থাকিব মাইনাছ চিনডাল একো কৰা নাই তেনেকৈ থাকিব ঠিক আছে আৰু ইয়াত xটো কমন ল'লোঁ থাকিব কি তেন্তে 5 থাকিব আশা কৰিছোঁ এডোখৰলৈকে বুজি পাইছা কাৰো প্ৰব্লেম নাই এতিয়া ঠিক তেনেদৰে এই দুটাত কি কমন আছে চোৱা যোগ চিনডাল যোগ ভাগে আহিব ইয়াত কোনো চেঞ্জ নহয় বিয়োগ থাকিলে বিয়োগ আহিব যোগ থাকিলে যোগ আহিব এই দুটাত কি কমন আছে চোৱা কমন চোৱা আমি এইটোক এনেকৈ লিখিব পাৰোঁ নে 2 to 2 ভাগে আছে এই 10ক আমি এনেকৈ লিখিব পাৰোঁ নি 2 পূৰণ 5 অ'কে পাৰোঁ তেন্তে ইয়াতো 2 আছে ইয়াতো 2 আছে তেন্তে 2টো কমন আছে বুলি ভাবিব পাৰোঁ নে ন পাৰোঁ তেন্তে কমন কি আছে 2 আছে 2টো কমন ল'লোঁ প্ৰথমটোত কি বাচি যাব x বাচিব কাৰণ 2টো কমন ল'লোঁ ইয়াত কি থাকিব ইয়াত 10ক মই কেনেদৰে লিখিছিলোঁ 2 × 5 তেন্তে যিহেতু মই 2টো কমন ল'লোঁ তেন্তে কি থাকিব ইয়াত 5 থাকিব আৰু মাইনাছ চিনডালটোতো মই একো কৰা নাই তেন্তে এইটো পালোঁ তেন্তে কমন লোৱাৰ পিছত মই এইটো পালোঁ এতিয়া এইটো এটা বস্তু আৰু এইটো এটা বস্তু এইকেইটাৰ ভিতৰত এবাৰ কি কমন আছে চোৱা এই দুটা বস্তুৰ ভিতৰত মানে প্ৰথম x × x - 5 আৰু প্লাছ 2 × x - 5 এইকেইটাৰ ভিতৰত কি কমন আছে তোমালোকে ধুনীয়াকৈ দেখিছা এই x - 5টো ইয়াতো আছে x - 5টো ইয়াতো আছে তেন্তে নেক্সট ষ্টেপত মই কি কৰিম তেন্তে x - 5টো কমন ল'ম x - 5টো কমন ল'লোঁ প্ৰথমটো থাকিব কি প্ৰথমটোত থাকিব x দ্বিতীয়টোত কি থাকিব +2 থাকিব ইকুৱেল টু 0 আশা কৰিছোঁ এডোখৰলৈকে কাৰো ডাউট নাই সকলোৱে বুজি পাইছে এডোখৰলৈকে কি কৰিলোঁ x - 5টো কমন ল'লোঁ ইয়াত থাকিলে x দ্বিতীয়টো থাকিলে 2 +2 ইকুৱেল টু 0 তেন্তে কি হ'ব ইয়াৰ পৰা কি হ'ব এবাৰ x - 5 ইকুৱেল টু 0 হ'ব বা এবাৰ এইটো ইকুৱেল টু 0 হ'ব চোৱা এতিয়া দুটা বস্তুৰ পূৰণফল 0 ডেট মিনছ কি হয়তো এইটো 0 হ'ব পাৰে নহয়তো এইটো 0 হ'ব পাৰে দুটা সংখ্যা পূৰণফল 0 কেতিয়া হয় যদি যিকোনো এটাই যদি 0 হৈ যায় তেতিয়া সাফিচিয়েণ্ট যিকোনো এটাই যদি এই দুটাৰ ভিতৰত যদি যিকোনো এটাই 0 হয় তেতিয়াও 0 হ'ব তেন্তে আমি নাজানো কোনটো 0 হয় এইটো 0 হয় নে এইটো 0 হয় বা কেতিয়াবা কিছুমান কেছত দুটাও 0 হ'ব পাৰে কাৰণ 0 পূৰণ 0 ইকুৱেল টু 0 হয় সেইকাৰণে আমি লিখিব লাগিব x - 5 ইকুৱেল টু 0 হ'ব বা x + 2 ইকুৱেল টু 0 হ'ব আমি কোনটো 0 হৈছে নাজানো কিন্তু আমি ফাইনেল আনচাৰটো পাইছোঁ 0 বুলি ডেট মিনছ হয়তো এইটো 0 নহয়তো এইটো 0 বা কেতিয়াবা দুটাও 0 হ'ব পাৰে কোনো প্ৰব্লেম নাই therefore আমি লিখিম x - 5 ইকুৱেল টু 0 বা x + 2 ইকুৱেল টু 0 মানে উৎপাদককেইটাক 0 লগত সমান কৰিলোঁ এটা x - 5ৰ লগত 0 x - 5ক 0 লগত সমান কৰিলোঁ ঠিক তেনেদৰে x + 2ক 0 লগত সমান কৰিলোঁ ইয়াৰ পৰা x ৰ ভেলু কিমান পাম 5 পাম আৰু ইয়াৰ পৰা x ৰ ভেলু কিমান পাম -2 পাম তেন্তে এইটোৱে আমাৰ কি হ'ব নিৰ্ণয় মূল হ'ব নিৰ্ণয় মূল কিমান হ'ব তেন্তে 5, -2 যিহেতু এইটো দ্বিঘাত সমীকৰণ হ'লে মূল দুটা থাকিব আৰু মূল দুটাই পালোঁ এটা পালোঁ 5 আনটো পালোঁ -2 আশা কৰিছোঁ বুজি পালা তেন্তে হয়তো মানে যদিহে লাষ্টৰ সংখ্যাটোৰ আগত যদি বিয়োগ চিন থাকে তেন্তে বিয়োগত ভাঙিব লাগিব সংখ্যাটোতে সদায় মনত ৰাখিবা আৰু লাষ্টৰ চিনটো মানে সংখ্যাটোৰ আগত যদি যোগ চিন থাকে তেন্তে যোগত ভাঙিব লাগিব এই কুৱেশ্যনটো নোট কৰি লোৱা ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰিম নেক্সট কুৱেশ্যনটো হ'ল এইটো 2x² + x - 6 ইকুৱেল টু 0 প্ৰথম প্ৰচেছটো একেই ইয়াত যিটো সংখ্যা আছে লাষ্টৰ সংখ্যাটো পূৰণ কৰা ইয়াত কি আছে 2 আছে ইয়াত কি আছে 6 আছে 2 আৰু 6 পূৰণ কৰিলে কিমান পাম 2 আৰু 6 পূৰণ কৰিলে 12 পাম গম পালোঁ এতিয়া 12ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগিব 12ক এনেকুৱা দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰিম যাতে
সংখ্যা দুটা যোগ নে বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাব লাগিব সো লাষ্টৰ আগত যেহেতু বিয়োগ চিন আছে তেন্তে সংখ্যা দুটা বিয়োগ কৰি মাজৰ সংখ্যাটো মাজত কি সংখ্যা আছে মাজত একো নাই মানে 1 আছে এই x আগত কি আছে 1 আছে তেন্তে কি গম পালো এতিয়ালৈকে প্ৰথম 2 আৰু 6 পূৰণ কৰিলে 12 পাম এতিয়া 12 এনেকা দুটা সংখ্যাত ভাঙিব লাগিব যাতে বিয়োগ কৰিলে কেলে বিয়োগ কৰিব লাগিব কাৰণ লাষ্টৰ আগত বিয়োগ চিন আছে বিয়োগ কৰিলে মাজৰ সংখ্যাটো মানে 1 পাম ঠিক আছে এইডখৰলৈকে আশা কৰিছো বুজি পাইছা তেন্তে কেনেকৈ ভাঙিম 12 চোৱা 12 জায়গাত মই এনেকৈ লিখিব পাৰো নি 1 পূৰণ 12 পাৰো এতিয়া বিয়োগ কৰিছা সংখ্যাকেইটা বিয়োগ কৰিছা ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা 12 পৰা 1 গ'লে 11 পাম কিন্তু মাজত আমাক কি লাগে 1 লাগে তেন্তে এইটো নহ'ব নেক্সট কি লিখিব পাৰো 2 পূৰণ 6 লিখিব পাৰো নি সংখ্যা দুটা পূৰণ কৰিছা 2 আৰু 6 পূৰণ কৰিলে 12 পাম এতিয়া বিয়োগ কৰিছাচোন 6 পৰা যদি 2 বিয়োগ কৰোঁ ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম 6 পৰা যদি মই 2 বিয়োগ কৰোঁ মাজৰ 1 পাম নি নাপাওঁ এইটো নহ'ব নেক্সট আমি এইটো এনেকৈ লিখিব পাৰিম নি 3 পূৰণ 4 পূৰণ কৰিছা 3 আৰু 4 পূৰণ কৰিলে কিমান পাম 12 পাম আৰু বিয়োগ কৰিছা 4 পৰা যদি 3 বিয়োগ কৰোঁ মানে ডাঙৰটো পৰা যদি সৰুটো বিয়োগ কৰোঁ তেন্তে মাজৰটো পাম নি তেন্তে মাজৰটো পাম নি মাজৰ 1টো পাম নি 4 পৰা 3 মানে 4 পৰা যদি 3 বিয়োগ কৰোঁ মাজৰ 1টো পাম তেন্তে এইটো হ'ব তেন্তে এটা সংখ্যা হ'ব কি 4 আনটো সংখ্যা হ'ব কি 3 তেন্তে এই দুটা পূৰণ কৰিলে 12 পাম বিয়োগ কৰিলে 1 পাম আশা কৰিছোঁ বুজি পালা তেন্তে লিখি দিয়া দিছ ইমপ্লাইজ টুৱাইচ এক্স স্কোৱাৰ প্লাছ এক্সৰ ইয়াত এক্সৰ আগত 1 আছে 1ৰ জেগাত কি লিখিম তেন্তে 4 - 3 লগত এক্স বহিব -6 ইজ ইকুৱেল টু 0 বুজি পাইছা এতিয়া নেক্সট কি হ'ব দিছ ইমপ্লাইজ টুৱাইচ এক্স স্কোৱাৰ প্লাছ 4 লগত এক্স পূৰণ কৰিলে 4x হৈ গ'ল এইটো প্লাছে মাইনাছে -3 লগত এক্স পূৰণ কৰিলে 28x হ'ল এইটো -6 ইজ ইকুৱেল টু 0 এই দুটাৰ পৰা কমন কি হ'ব ইয়াত আছে 2 আছে ইয়াত আছে 4 আছে 4 মানে 2 পূৰণ 2 মানে প্ৰথম কথা 2 এটাটো কমন আহিবই ইয়াত x দুটা আছে ইয়াত x এটা আছে আৰু x এটাও কমন আহিব কথাটো বুজি পাইছানে কাৰণ ইয়াত 2 আছিলে আৰু ইয়াত 4 আছিলে 4টো আমি কেনে লিখিব পাৰোঁ 2 পূৰণ 2 মানে ইয়াতো 2 আছে তেন্তে ইয়াতো 2 আছে ইয়াতো 2 আছে 2 এটা কমন ল'লোঁ ঠিক তেনেদৰে ইয়াত x দুটা আছে ইয়াত x এটা আছে মানে বেছিকেলি x এটা কমন আহিব তেন্তে ইয়াত কি থাকিব প্ৰথমখিনি কি থাকিব 2টো কমনত গুচি গ'ল x দুটা আছিলে এটা গুচি গ'ল তেন্তে থাকিব এটা x প্লাছ চিনডাল তেনেকৈ আহিলে ইয়াত কি আছিলে ইয়াত 2 পূৰণ 2 পূৰণ x আছিলে হয়নে 4 জেগাত লিখিব পাৰোঁ 2 পূৰণ 2 আৰু x আছিলে xটো কমন ল'লোঁ 2 এটা কমন ল'লোঁ xটো কমন ল'লোঁ 2 এটা কমন ল'লোঁ থাকিব কি 2 থাকিব ঠিক আছে এতিয়া নেক্সটটোত চোৱা মাইনাছ চিন মাইনাছ ভাগে দিলোঁ 3x মানে কি 3 × x অ'কে আৰু 6 মানে কি 3 × 2 এতিয়া এইকেইটাত কি কমন আছে 3 এটা কমন আছে 3 এটা যেতিয়া কমন ল'লোঁ 3 এটা কমন ল'লোঁ তেন্তে প্ৰথমটোত কি থাকিব x থাকিব দ্বিতীয়টোত কি থাকিব 2 থাকিব এতিয়া সিহঁতৰ মাজত যোগ বহিব নে বিয়োগ বহিব সেইটো ক'বা গম পাম প্ৰথম ফেক্টৰটো চোৱা প্ৰথম ফেক্টৰটোৰ লগত মিলা নিচিনা হৈছে x + 2 ইয়াতো মানে x আৰু 2 আছে আৰু মাজত কি চিন দিব লাগিব যোগ চিন দিব লাগিব এতিয়া মিলাই চোৱা মিলি যাব মাইনাছে প্লাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ 3 লগত x মাল্টিপ্লাই কৰিলে 28x 3 লগত 2 মাল্টিপ্লাই কৰিলে 6 বুজি পালা এতিয়া তেন্তে ইয়াত এটা ফেক্টৰ এইবাৰ এইটো ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ফেক্টৰ আৰু ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ফেক্টৰ তেন্তে এইকেইটাৰ মাজত কিবা কমন আছে নি আছে এবাৰ কি কমন আছে x + 2টো কমন আছে নেক্সট কুৱেশ্যনৰ পৰা মই অলপ স্পীড কৰাম সেইকাৰণে মই এইকেইটা বেছি এক্সপ্লেইন কৰিছোঁ তেন্তে ইয়াত কি থাকিব 2x থাকিব মাইনাছ ইয়াত কি থাকিব 3 থাকিব ইজ ইকুৱেল টু 0 অ'কে তেন্তে মই কি কৈছিলোঁ দুটা ফেক্টৰ থাকিলে সিহঁতৰ পূৰণফলটো যদি 0 হয় তেন্তে হয়তো এইটো 0 হ'ব নহয়তো এইটো 0 হ'ব therefore আমি লিখিব পাৰিম x + 2 ইজ ইকুৱেল টু 0 বা 2x - 3 ইজ ইকুৱেল টু 0 দিছ ইমপ্লাইজ x ইকুৱেল টু -2 বা ইয়াৰ পৰা x ৰ ভেলু কিমান পাম মানে বেছিকেলি প্ৰথম 2x ৰ ভেলু পাম 3 আৰু ইয়াৰ পাছত x ৰ ভেলু পাম 3/2 কেলে 3/2 পালোঁ কাৰণ 2টো আপোনাৰ পূৰণ হৈছিলে ইফালে গ'লে সলনি হৈ যাব এতেকে নিৰ্ণয় মূল কিমান হ'ব -2, 3/2 আশা কৰিছোঁ বুজি পালা এইটো সকলোৱে ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা নেক্সট কুৱেশ্যনটো তোমালোকে নিজেও ট্ৰাই কৰিব পাৰিবা মই কৰি দিছোঁ ভালকৈ বুজিবলৈ চেষ্টা কৰিবা
এটা নেক্সট কুৱেশ্যনটোত কি কৈছে স্যাৰ নেক্সট কুৱেশ্যনটো কৈছে তোমাৰ 2 √2x² + 7x + 5√2 = 0 ইয়াত √over থাকি একো ভয় কৰিবলগীয়া একো নাই প্ৰচেছ আমি যেটো শিকিছো হেতু লগাম √2x² + 7x + 5√2 এতিয়ালৈকে কি শিকিছো প্ৰথম সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগে কৈ দিয়া প্ৰথম কিমান আছে √2 আৰু লাষ্টত কিমান আছে লাষ্টৰ সংখ্যাটো 5√2 হয় না যদি হেগিটা পূৰণ কৰা √2 2 হৈ যাব হয় না কাৰণ ইয়াত 1 আছে ইয়াত 5 আছে 1 আৰু 5 পূৰণ কৰি 5 পাম ইনটু √2 কিমান হ'ব 2 হ'ব কাৰণ √2 কটাকটি যাবগৈ তেন্তে আলটিমেট ইয়াৰ আনসাৰ কিমান পাম 10 পাম তেন্তে এই দুটা সংখ্যা পূৰণ কৰাৰ লগে লগে আনসাৰটো কিমান পাম 10 পাম এতিয়া আমি 10ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে 10ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাওঁ এতিয়া লাষ্টৰ চিনটো আগত যেহেতু লাষ্টৰ সংখ্যাটো আগত যেহেতু যোগ চিন আছে সেইকাৰণে আমি যোগ কৰি মাজৰ সংখ্যাটো পাব লাগিব মানে 10ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে মাজৰ সংখ্যা 7 পাওঁ কেনেকৈ ভাঙিব পাৰিম 10ৰ জেগাত মই লিখিব পাৰোঁ 1 পূৰণ 10 যোগ কৰি চালে 11 হ'ব তেন্তে এইটো নহ'ব ঠিক তেনেকৈ 2 পূৰণ কি লিখিব পাৰোঁ 5 লিখিব পাৰোঁ এইটো হ'ব নিশ্চয়চোন 2 পূৰণ 5 লিখিলে এইটো হ'ব নি পূৰণ কৰিলেতো 10 পাম যোগ কৰি 2 আৰু 5 যোগ কৰিলে মানে 7 পাম নি মাজৰ সংখ্যা পাম তেন্তে এইটো হ'ব তেন্তে ইয়াত আমি কি লিখিব পাৰোঁ √2x² + 7ৰ জেগাত লিখিব পাৰোঁ 2 + 5 লগত x আহিব +5√2 = 0 এইটো আমাৰ যদি সিম্পলিফাই কৰোঁ √2x² + 2x + 5x + 5√2 = 0 এতিয়া কমন কি আছে চোন কমন কি আছে এতিয়া তোমালোকে ইয়াত কমন লোৱা এই কমন লোৱাতে বহুত লাষ্টে খেলি মেলি কৰে চোৱাচোন ইয়াত √2 আছে ইয়াত 2 আছে তেন্তে 2ক মই এনেকৈ লিখিব পাওঁ নি বাৰু 2ক মই এনেকৈ লিখিলে ভুল হ'ব নি 2 জেগাত মই √2 পূৰণ √2 লিখিলে ভুল হ'ব নি নহয় কাৰণ √2 কটাকটি যাবগৈ আল্টিমেট 2 থাকিব তেন্তে 2 জেগাত মই কি লিখিব পাৰোঁ √2 পূৰণ √2 লিখিব পাৰোঁ লগততো xটো আছেই তেন্তে এইকেইটা চোৱাচোন এতিয়া এইকেইটাত কি আছে এতিয়া কি কমন আছে ইয়াতো √2 আছে ইয়াতো √2 আছে তেন্তে √2 এটা কমন আহিব লগত ইয়াত x দুটা আছে ইয়াত x এটা আছে x এটা কমন আহিব তেন্তে ইয়াত কি থাকিব ইয়াত √2 কমন গুচি গ'ল √2 কমন গ'ল x এটা কমন গ'ল এটা x থাকিব তাৰ প্লাছ ইনডাল প্লাছ বেকে থাকিব ইয়াত √2 এটা কমন গ'ল x2 কমন গ'ল থাকিব কি তেন্তে √2 থাকিব এতিয়া মিলাইছ √2x ৰ লগত x মাল্টিপ্লাই কৰিলে √2x² পাম এতিয়া √2 পূৰণ কৰিলে 2 পাম আৰু লগত x2 x বাকি থাকিব কথাটো বুজি পালা তেনেকৈ ইয়াত কমন ল'ব লাগিব ঠিক তেনেকৈ ইয়াত সেকেন্ডটো কমন লোৱাটো একদম জি সেকেন্ডটো কমন লোৱাতে এটা কথা তুমি বাই ডিফল্ট মনত ৰাখিবা ব্ৰেকেটৰ ভিতৰত কি আহিব লাগিব x + √2 আহিব লাগিব কাৰণ প্ৰথম ফেক্টৰটো হেতু আহিছে প্ৰথম উৎপাদকটো কি আহিছে x + √2 আহিছে তেন্তে সেকেন্ড উৎপাদকটো x + √2 আহিব লাগিব তেন্তে x + √2 আহিব হলে এইকেইটা বা কি কমন ল'ব লাগিব নিজে চোৱা 5 টো কমন ল'ব লাগিব প্ৰথমটো কমন ল'ব পাৰিলে সেকেন্ডটো কমন লোৱা একদম ইজি এনেকুৱা ধৰণৰ কুৱেশ্যনত এতিয়া ফেক্টৰ কিটা কি হ'ব এটা হ'ব x + √2 ফেক্টৰ মানে উৎপাদক দেই মোৰ মুখত বেছি ফেক্টৰ ওলাই এটো হ'ব √2x + 5 = 0 therefore x + √2 = 0 বা √2x + 5 = 0 ইয়াৰ পৰা x ৰ ভ্যালু এটা পাম ইয়াৰ পৰা x ৰ ভ্যালু এটা পাম x ৰ ভ্যালু পাম ইয়াৰ পৰা -√2 আৰু ইয়াৰ পৰা x ৰ ভ্যালু পাম মানে বেসিক্যালি প্ৰথম √2x ৰ ভ্যালু পাম -5 আৰু তাকে যদি মই সিম্পলিফাই কৰোঁ x ৰ ভ্যালু পাম -5/√2 এইটো ইচ্ছা কৰিলে মানে কি কৰিব পাৰি হৰপৰিমেয় কৰিব পাৰা নকৰিলেও কোনো কথা নাই হৰপৰিমেয় কেনেকৈ কয় জানা নহয় তলৰ পৰা 5টা √2 এটা পূৰণ কৰি দিয়া হৰপৰিমেয় হৈ যাব মানে ইচ্ছা কৰিলে তুমি এইটো কেনেকৈ লিখিবা -5 √2 বাই তলত √2 এটা পূৰণ কৰি দিয়াৰ লগে লগে 2 হৈ যাব এনেকৈ লিখা বা এনেকৈ লিখা একে কথা দুইটাতে মাৰ্কস পাবা
নিৰ্ণয় মূল কিমান তেন্তে এটা হ'ল -√2 আৰু আনটো হৈছে -5/√2 ঠিক আছে আশা কৰিছোঁ বুজি পালা কোনো প্ৰব্লেম নাই এটা নেক্সট কুৱেশ্যনটো কি দিয়া আছে এইটো মহাইছোঁ মই বাকি বহুত কুৱেশ্যন পাৰিবা মই জাষ্ট দুই এটা কৈ দিলে হ'ব বাকিখিনি তোমালোকে নিজেও পাৰিবা 4 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা 4 নম্বৰ কুৱেশ্যনটো কৈছে টুৱাইচ x² - x প্লাছ 1/8 = 0 মই এতিয়াৰ পৰা অকণমান কুৱেশ্যনবোৰ স্পীড কৰিম এতিয়া এইটো কেনেকৈ কৰিব লাগিব ইয়াত প্ৰব্লেমটো কাৰ কাৰণে হ'ল প্ৰব্লেমটো হ'ল 1/8 থকাৰ কাৰণে 1/8 থকাৰ কাৰণে এতিয়া 8টো নাইকিয়া কৰিবলৈ কি কৰিব পাৰা গোটেই বস্তুটো 8 মাল্টিপ্লাই কৰি দিয়া তেনেকৈ হ'ব নহ'লে বস্তুটো এনেকৈ ভাবিব পাৰা ইয়াৰ তলত এক এটা আছে ইয়াৰ তলত এক এটা আছে তেন্তে লসাগু লোৱা লসাগু তলত কি আহিব 8 আহিব ইয়াত তেন্তে 2 × 8 কৰিলে 16x² পাম -1 × 8 কৰিলে 8x পাম প্লাছ 1 = 0 কি কৰিলোঁ লসাগু ল'লোঁ 1 1 8 লসাগু ল'লোঁ জাষ্ট একো কৰা নাই নহ'লে আৰু এটা কাম কৰিব পৰা গোটেই বস্তুটোক 8 মাল্টিপ্লাই কৰি দিয়ে কাৰণ আমি 8টো তলৰ 8টোত থাকিব নালাগে তলৰ 8টো নাথাকিবলৈ আমি কি কৰিব পাৰোঁ গোটেই বস্তুটোক 8 মাল্টিপ্লাই কৰি দিয়া 8 মাল্টিপ্লাই কৰি দিয়া মানে এইটো আহিব = 8 × 0 ডেট মিনছ কিমান হ'ব প্ৰথমটো হৈ যাব 16x² মাইনাছ এইটো হ'ব 8x তাৰপৰা 8 কটাকটি যাবগৈ +1 = 0 মই অলপ স্পীড যাম এতিয়াৰ পৰা এতিয়া নেক্সট কি কৰিব লাগে 16 আৰু 1ক পূৰণ কৰিব লাগে 16 পাম ইয়াক দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে মাজৰ 8 পাওঁ কেনেকৈ হ'ব যোগ কৰিলে মাজৰ 8 পাওঁ হয় না 4 যোগ 4 লিখিব পাৰিম তোমালোকে ভাঙি চোৱা লাগিলে 4 4 যোগ কৰিলে 8 পাম পূৰণ কৰিলে 16 পাম 16x² মাইনাছ 8ৰ জেগাত কি লিখিব পাৰিম তেন্তে 4 + 4 হোল ইনটু x প্লাছ 1 = 0 ঠিকে আছে নেক্সট যদি ইয়াত যদি সিম্পলিফাই কৰোঁ 16x² - 4x - 4x প্লাছ মাইনাছে মাইনাছ হ'ল +1 = 0 ইয়াৰ পৰা কমন কি আহিব 4x কমন আহিব 4x কমন লোৱাৰ লগে লগে 4x - 1 -1 কমন আহিব 4x - 1 তেন্তে ইয়াৰ পৰা আনচাৰ পাম 4x - 1 = 0 দিছ ইমপ্লাইজ xৰ ভেলু ইয়াৰ পৰা পাম 1/4 আৰু ইয়াৰ পৰা xৰ ভেলু পাম ইয়াৰ পৰা এটা ফেক্টৰ হ'ব 4x - 1 ডেট মিনছ xৰ ভেলু পাম ইয়াৰ পৰা 1/4 কেনেকৈ পালোঁ গম পালা নহয় 1টো ইফালে পঠিয়াই দিলোঁ +1 হৈ গ'ল 4টো এইপিনে পূৰণ হৈছিলে ইফালে গুচি গ'ল হৈ গ'ল হয় একদম চিম্পল কথা তেন্তে মূলকেইটা কি তেন্তে 1/4 1/4 নিৰ্ণয় মূল 1/4, 1/4 আশা কৰিছোঁ বুজি পাইছা এতিয়াৰ পৰা মই কেলকুলেশ্যনবোৰ অলপ স্পীডত কৰিম কাৰণ তোমালোকে বস্তুটো বুজি পালা কেলকুলেশ্যনটো নিজৰ ধৰণেও কৰিব পাৰিবা সেইকাৰণে মই কেলকুলেশ্যনবোৰ অলপ স্পীড কৰিম পাঁচ নম্বৰ কুৱেশ্যনটো কি কৈছে ছাৰ 5 নম্বৰ কুৱেশ্যনটো কৈছে 100x² - 20x + 1 = 0 কি কৰিব লাগিব প্ৰথম 100 আৰু 1 পূৰণ কৰিব লাগিব 100 আৰু 1 পূৰণ কৰিলে 100 পাম এতিয়া 100ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে মাজৰ 20 পাওঁ যোগ কৰিলে মাজৰ 20 পাওঁ হয়নে কেনেকৈ ভাঙিব পাৰিম 10 × 10 একদম মুখতে ওলাই আছে 10 যোগ কৰিলে 20 পাম তেন্তে 100x² - 20 জেগাত কি লিখিব পাৰিম তেন্তে 10 যোগ 10 হোল পেকেট x + 1 = 0 বাকীখিনি ষ্টেপ তোমালোকে কৰিব পাৰিবা দুটামান ষ্টেপ এৰি দিয়া তোমালোকে কেলকুলেশ্যনটো নিজৰ ফালৰ পৰা কৰি ল'ব পাৰিবা ঠিক আছে নহ'লে ভিডিঅ'টো প'ষ্ট কৰি এতিয়াই কৰি লোৱা আৰু কি পোৱা আনচাৰটো কমেণ্টত জনাই দিবা ঠিক তেনেকৈ নেক্সটটো হৈছে টুৱাইচ x² - 7x + 6 = 0 প্ৰথম কি কৰিব লাগিব 2 আৰু 6 পূৰণ কৰিব লাগিব 12 পাম
এতিয়া ইয়াক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে, কাৰণ লাষ্টত আগত যোগ চিন আছে, যোগ কৰিলে মাজৰ কিমান পাম, মাজৰ 7টো পাম। 12ক মানে কেনেকৈ ভাঙি লিখিব পাৰিম, মানে প্ৰথম 1 × 12 লিখিব পাৰিম, যোগ কৰিলে 7 পাম নি নাপাওঁ। 2 × 6 লিখিব পাৰিম, যোগ কৰিলে 7 পাম নি নাপাওঁ। 3 × 4 লিখিব পাৰিম, যোগ কৰিছোঁ, যোগ কৰিলে কি পাম, 7 পাম। তেন্তে ইয়াৰ জেগাত কি লিখিম আমি, তেন্তে টুৱাইছ x² মাইনাছ 7ৰ জেগাত কি লিখিম 3 + 4 হোল ব্ৰেকেট x + 6 = 0। বাকীখিনি একদম ইজি। এতিয়া বাকীখিনি কেইটামান ষ্টেপ হ'ব সেইকেইটা কৈ দিবা। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছে। নেক্সট 8 নম্বৰটো কি কৈছে চোৱা। এই দুটা তুমি ইয়াৰ কেলকুলেশ্যনটো কৰি দিবা, ইয়াৰ কেলকুলেশ্যনটো কৰি দিবা। অংক যেতিয়ালৈকে নিজে নকৰা বস্তুটো শিকিব নোৱাৰিবা, সেইকাৰণে নিজে কৰি দিবা। নেক্সটটো কৈছে x² 8 নম্বৰ, 7 নম্বৰ, সৰি 8 নম্বৰ নহয়, x² মাইনাছ 10x মাইনাছ 96 = 0। এতিয়া বেছিকেলি ইয়াৰ আগত 1 আছে, ইয়াৰ আগত 96 আছে, তেন্তে 96ক ভাঙিব লাগে। ঠিক আছে, 96ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে বিয়োগ কৰিলে মাজৰ 10টো পাওঁ। এতিয়া সংখ্যাবোৰ ভঙাটো আমি 1 পূৰণ 96, 2 পূৰণ কিমান হ'ব তেনেকৈও চাব পাৰোঁ, বা সংখ্যা ভাঙিছোঁ মানে কি, এই বস্তুটোক উৎপাদক কৰিছোঁ, এই বস্তুটোক মানে কি কৰিছোঁ, চুটিহৰণ মানে হেৰিও কৰিব পাৰা, চুটিহৰণ পদ্ধতিও মানে এইটো পদ্ধতি ইউজ কৰিব পাৰা। 96ক কিহে যাব, প্ৰথম কিহে যাব, 2 যাব, কেইবাৰ যাব, 4 × 4 4 × 2 8 48 বাৰ যাব। এতিয়া চোৱা, এইকেইটা সংখ্যা বিয়োগ কৰিলে মাজৰ 10টো পাম নি নেপাওঁ। তেন্তে নেক্সট ষ্টেপত যোৱা, নেক্সট ষ্টেপত গ'লে কি হ'ব, 2 আকৌ কিমান যাব, এইটো হ'ব। এতিয়া এইটো এটা সংখ্যা হ'ল 24, এইটো এটা সংখ্যা হ'ল, এইকেইটাক বিয়োগ কৰিলে মাজৰ 10টো পাম নি নেপাওঁ। তেন্তে নেক্সট আকৌ কি লিখিব পাৰোঁ, 12 লিখিব পাৰোঁ। ভুল লিখিছোঁ নি ক'ৰবাত, না লিখা, ঠিক আছে। এতিয়া নেক্সট ইয়াৰ জেগাত কি লিখিব পাৰোঁ, 2 পূৰণ 6 লিখিব পাৰোঁ, ইয়াৰ জেগাত কি লিখিব পাৰোঁ, 2 পূৰণ 3 লিখিব পাৰোঁ। মানে 96ক মই প্ৰথম ভাঙি ল'লোঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, 2 5টা 3 এটা, ঠিক আছে। এতিয়া কি কৰিব লাগে, এতিয়া চোৱা, তুমি এইকেইটা সংখ্যাৰ পৰা এৰেঞ্জ কৰি পেলাই তুমি দুটা সংখ্যা এনেকুৱাকৈ সৃষ্টি কৰা যাতে 10 পোৱা বিয়োগ কৰিলে। এইকেইটা সংখ্যা এৰেঞ্জ কৰি দিয়ে। ছাপ'জ 2 × 2 = 4, 4 × 2 = 8, আৰু এইপিনে হ'ব 3 × 2 = 6, 6 × 2 = 12, নহ'ব। আৰু বেলেগ যদি লওঁ, আমি যদি 2 × 2 = 4, 4 × 2 = 8, ক'ৰবাত কেলকুলেশ্যন ভুল হৈছে নিব চাইছোঁ, x² + 10x - 96 ঠিকে আছে। মই যদি প্ৰথম হেৰি কৰোঁ, 4 × 2 = 8, 8 × 2 = 16, ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে, অ'কে। এইটো যদি মই এটা সংখ্যা হিচাপে ধৰোঁ, 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16 হৈ যাব। প্ৰথম তুমি এইটোক এইকেইটা লোৱা, মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 লোৱা, এইটো। তেন্তে ইয়াৰ পৰা আনচাৰ কিমান পাবা, 2 2 2 2, মানে 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 পাম, ঠিক আছে। ঠিক তেনেকৈ এতিয়া নেক্সট থাকি গ'ল কি, 2 আৰু 3 থাকি গ'ল, 2 আৰু 3 পূৰণ কৰিলে কিমান পাম, 6 পাম। এতিয়া বিয়োগ কৰিছা, সংখ্যাকেইটা বিয়োগ কৰিছা, 10 পাবা নাই, পাবা। তেন্তে কিছুমান ডাঙৰ অংকত আমি এনেকৈও মিলাব পাৰোঁ, এনেকৈ এইটো পদ্ধতিৰ দ্বাৰা। কাৰণ ইয়াত 96ত তুমি নহ'লে এনেকৈ 1 পূৰণ 96 তেনেকৈ কৰিলে দেৰি হ'ব। তেন্তে x² মাইনাছ 16 মাইনাছ 6 লিখিম, ব্ৰেকেট x মাইনাছ 96। বাকীখিনিতো তোমালোকে পাৰিবা, বাকীখিনি মই কৰি নিদিলেও হ'ব, বাকীখিনিতো তোমালোকে কেলকুলেশ্যন নিজে পাৰিবা। নেক্সট কুৱেশ্যনটো মই কৰি দিম, √3x² + 10x + সেইটো কৰি দিছোঁ। √3x² + 10x + 7√3 = 0।
প্ৰথম ষ্টেপটো কি আছিলে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগে তেন্তে √t 3 ইনটু আৰু লাষ্টত কি আছে 7√3 এই দুটা যদি পূৰণ কৰা কিমান পাবা ইয়াত আছে 1 ইয়াত আছে 7 পূৰণ কৰিলে 7 পাম ইনটু ইয়াত √t পূৰণ কৰি 3 হৈ যাব মানে বেসিক্যালি এইকেইটা পূৰণ কৰিলে 21 পাম এতিয়া 21ক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে 7 পাওঁ সৰি 10 পাওঁ কেনে ভাঙিব পাৰিম 1 ইনটু 21 যোগ কৰি চোৱা হ'ব নি 10 নহয় 2 ইনটু 2 to 21 ভাঙিব নোৱাৰা 3 ভাঙিব পাৰিম 3 ইনটু 7 3 আৰু 7 পূৰণ কৰি চোৱা 21 পাবা আৰু যোগ কৰি চোৱা 3 আৰু 7 যোগ কৰিলে 10 পাম নি পাম তেন্তে এইটো হৈ যাব √3x² plus 10x plus 7√3 is equal to 0 this implies ইয়াত লিখিব পাৰো √3x² plus 10 ৰ জায়গাত লিখিম 3 plus 7 whole bracket x plus 7√3 is equal to 0 ইয়াত এটো সিম্পলিফাই কৰা √28x² plus 28x plus 7x plus 7√3 equal to 0 মই অথনি কৈছো √3 to √3 ভাগে থোৱা তিনি জায়গাত মই এটো এনেকে লিখিব পাৰিম নি √3 পূৰণ √3 হয়নে তিনি জায়গাত মই কি লিখিব পাৰিম √3 পূৰণ √3 ইনটু x কেলে লিখিলো এনেকে কমন লবলে এতিয়া কি কমন আছে √3 এটা কমন আছে দুইটাতে √3 এটা কমন আছে x এটা কমন আছে প্ৰথমটোত কি থাকি যাব x এটা থাকি যাব প্লাস ইয়াৰ পৰা √3 গুছি গল x গুছি গল কমন কি থাকিব থাকি যাব কি √3 থাকিব ঠিক তেনেকে নেক্সট টু মিলাবলে একদম ইজি নেক্সট টু মিলাবলে ব্ৰেকেটৰ বস্তুখিনি 100% মিলিব x + √3 মিলিব তেন্তে এতিয়া এইকেইটা চোৱা কি কমন ললে x + √3 হ'ব 7 নেক্সট টু মিলাবলে একদম ইজি আশা কৰিছো বুজি পালা এটো যদি বুজি পা না পাৰ্টটো আকবা চাবা এটো কিমান হ'ব x + √3 আৰু এটো হ'ব √3x + 7 = 0 ইয়াৰ পৰা এটা ভ্যালু কি পাবা x + √3 = 0 বা √3x + 7 = 0 ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাবা x ৰ ভ্যালু -√3 পাবা আৰু এটা ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাবা x ৰ ভ্যালু পাবা -7/√3 তেন্তে আনসাৰ কিটা কি কি হ'ব নিৰ্ণয় মূল কিটা এটা হ'ব -√3 আৰু আনটো হ'ব -7/√3 আশা কৰিছো এটো বুজি পালা ঠিক আছে এটা ইয়াৰ নেক্সট টু x² plus 2√2x plus 2 is equal to 0 এটো এটা কেনে কৰিব পাৰি ইয়াত 1 আছে ইয়াত 2 আছে পূৰণ কৰা 1 * 2 মানে 2 হ'ল এতিয়া 2 ক এনেকা দুটা সংখ্যাত ভাঙিব লাগে যোগ কৰিলে 2√2 পাওঁ ইয়াত এতিয়া ভালকে বুজিবলৈ চেষ্টা কৰিবা ইয়াত আছে কি x² plus 2√2x plus 2 = 0 এতিয়া প্ৰথম দেখিলি যে 1 আৰু 2 পূৰণ কৰি 2 পালো এতিয়া 2 ক এনেকা দুটা সংখ্যাত ভাঙিব লাগে যাতে যোগ কৰিলে মাজৰ কাৰণ লাষ্টত আগত যোগ চিন আছে যোগ কৰিলে মাজৰ সংখ্যাটো পাওঁ মাজৰ সংখ্যা কি ইয়াত 2√2 এতিয়া এটা কথা চোৱা 2√2 কি হয় পৰিমেয় নে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তেন্তে ইয়াক যদি আমি পৰিমেয় সংখ্যাত ভাঙো পৰিমেয় সংখ্যাত ভাঙি পেলে তাক যোগ কৰি কেতিয়া অপৰিমেয় সংখ্যা পাব নোৱাৰো কথাটো বুজিবলৈ চেষ্টা কৰা কাৰণ আমাৰ মাজত 2√2 কি হয় এটা অপৰিমেয় সংখ্যা হয় তেন্তে আমি যদি 2 এনেকে যদি লিখো 1 * 2 বা তেনেকে 2 * 1 তেনেকে ভাঙি পেলে আমি ইয়াত মাজত যোগ কৰি পেলে এটা অপৰিমেয় সংখ্যা পাব নোৱাৰো কাৰণ পৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় পৰিমেয় হয় তেনে পৰিমেয় সংখ্যাক মানে যোগ কৰি পেলে কেতিয়া অপৰিমেয় সংখ্যা পাব নোৱাৰো তেন্তে যেহেতু আমাক লাগে 2√2 মানে কি এটা অপৰিমেয় সংখ্যা তেন্তে 2 কো অপৰিমেয় সংখ্যা হিচাপত ভাঙিব লাগিব কথাটো বুজিবলৈ চেষ্টা কৰা কাৰণ আমাৰ মাজতো কি পাব লাগে অপৰিমেয় সংখ্যা পাব লাগে সেইকাৰণে 2 কো অপৰিমেয় সংখ্যা হিচাপত ভাঙিব লাগিব কেনেকৈ ভাঙিব পাৰিম √2 পূৰণ √2 পূৰণ কৰিছা √2 এটা অপৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যা সকলে জানা পূৰণ কৰিলে √2 কটা কৰি যাবগৈ 2 পাবা আৰু যোগ কৰিছা √2 পূৰণ কৰিলে কিমান পাবা 2√2 পাবা কাৰণ ইয়াত এটা √2 আছে ইয়াত এটা √2 আছে বেসিক্যালি কিমান হ'ব 2√2 হ'ব যোগ কৰিলে কিমান হ'ব তেন্তে 2√2 হ'ব তেন্তে সংখ্যাকিটা কেনেকৈ ভাঙিম ইয়াত x² প্লাস এটো জায়গা কি লিখিম তেন্তে √2 প্লাস √2 কেলে হল গম পালা পূৰণ কৰিলে মাজৰ এটো মানে এটো পাম 2 পাম আৰু যোগ কৰিলে 2√2 পাম এটো হ'ব √2x প্লাস এটো হ'ব √2x প্লাস 2 = 0 এটো পা x কমন আছে x plus √2 থাকিব
এক্স কমন লোৱাৰ লগে লগে ইয়াত ফেক্টৰটো মিলিবই মই কৈ আছোঁ ফেক্টৰটো মিলিবই এক্স প্লাছ ৰুটটো হ'ব ফেক্টৰৰ ভিতৰত তেন্তে এইটো ফেক্টৰ পাব হ'লে এইকেইটাৰ পৰা কি কমন ল'ব লাগিব 2 কমন ল'ব লাগিব সৰি 2 নহয় এইটো ফেক্টৰ পাবলৈ এইকেইটাৰ পৰা ৰুটটো কমন ল'ব লাগিব ৰুটটোৰ লগত এক্স পূৰণ কৰিলে ৰুটটো এক্স পাবা ৰুটটো পূৰণ কৰি 2 পাবা ঠিক আছে তেন্তে ইয়াৰ পৰা কি গম পালোঁ এক্স প্লাছ ৰুটটো ইকুৱেল টু মানে এক্স প্লাছ ৰুটটো এটা ফেক্টৰ ঠিক তেনেকৈ এক্স প্লাছ ৰুটটো এটা ফেক্টৰ ডেট মিনছ এক্স প্লাছ ৰুটটো ইকুৱেল টু 0 বা এক্স প্লাছ ৰুটটো ইকুৱেল টু 0 দিছ ইমপ্লাইজ এক্স ইকুৱেল টু মাইনাছ ৰুটটো ইয়াৰ পৰা পাবা এক্স ইকুৱেল টু মাইনাছ ৰুটটো এতেকে নিৰ্ণয় মূল কিমান পাবা মাইনাছ ৰুটটো কমা মাইনাছ ৰুট ঠিক আছে আশা কৰিছোঁ বুজি পালা নেক্সট টু লাষ্ট কুৱেশ্যনটো অকণমান ঠিক এটা আছে সেইটো যদি বুজাই দিওঁ বাকীখিনি তোমালোকে নিজে কৰিব পাৰিবা दस नम्बर 14x प्लस 5 माइनस 28x स्क्वायर इक्वल टू 0 प्रथम इतना कि কৰিব পৰা আছে এইটো এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপত নাই কেলে আদৰ্শ ৰূপত নাই প্ৰথম x স্কয়াৰ টাৰ্ম থাকিব লাগে ইয়াত প্ৰথমে x স্কয়াৰ টাৰ্ম নাই তেন্তে প্ৰথমে x স্কয়াৰ টাৰ্মটো লিখা তাৰ পাছত এইবোৰ সমাধান কৰাৰ কথা ভাবিম x স্কয়াৰ টাৰ্ম কোনটো এইটো তেন্তে প্ৰথম এইটো আহিব মাইনাস 28x স্কয়াৰ নেক্সট x টাৰ্ম লিখা 14x ৰ আগত প্লাস আছে কাৰণে প্লাস 14x লাষ্টত কি আহিব ধ্ৰুৱকটো প্লাস 5 ইকুৱেল টু 0 ঠিক আছে এতিয়া গোটেই বস্তুটোক মাইনাসে পূৰণ কৰি দিয়া কাৰণ আগত মাইনাস আছে কাৰণে অকমান দেখিবলৈ বেয়া লাগিছে গোটেই বস্তুটো যদি মাইনাসে পূৰণ কৰি দিও মানে চিন চেঞ্জ কৰিলে এটো হ'ব 28x স্কয়াৰ এটো প্লাসৰ জাগাত মাইনাস 14x হ'ব আৰু এটো প্লাসৰ জাগাত মাইনাস হ'ব এতিয়া বাকিখিনি একে 3 আৰু 5 পূৰণ কৰা 3 আৰু 5 প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে 15 পাবা 15 ক এনেকুৱা দুটা সংখ্যাত ভাঙিবলৈ চেষ্টা কৰা যাতে বিয়োগ কৰিলে কাৰণ লাষ্টৰ আগত বিয়োগ আছে মাজৰ 14 পাম কেনে ভাঙিব পাৰি 15 পূৰণ 1 বিয়োগ কৰিছা 15 পৰা 1 বিয়োগ কৰিলে মাজৰ 14 পাম 28x স্কয়াৰ মাইনাস 15 মাইনাস 1 হোল ব্ৰেকেট x বাকিখিনি পাইবা ইয়াত 28x স্কয়াৰ মাইনাস 15x এটো মাইনাস প্লাস 1 ৰ লগত x মাল্টিপ্লাই কৰিলে x হ'ব ঠিক আছে ইয়াৰ পৰা এইকেইটা পৰা কমন আহিব 28x কমন আহিব x 5 থাকি যাব এইকেইটা পৰা কমন আহিব 1 কমন আহিব x 5 থাকি যাব ক্যালকুলেশন নিজে কৰিছো মই স্পিড কৰি দিছো নিজে কৰিছা দ্যাট মিন্স ইয়াৰ পৰা কিমান পাবা x 5 ইয়াৰ পৰা কিমান পাবা 28x + 1 ইজ ইকুৱেল টু 0 দ্যাট মিন্স ইয়াৰ পৰা পাবা x 5 ইকুৱেল টু 0 বা 28x + 1 ইকুৱেল টু 0 x ৰ ভ্যালু পাবা 5 বা ইয়াৰ পৰা পাবা x ৰ ভ্যালু -1/3 এটাকে নিৰ্ণয় মূল হয়তো 5 হ'ব নহলে -1/3 ঠিক আছে আশা কৰিছো বুজি পালা তেন্তে আজি আমি অনুশীলনী 4.2 প্ৰথম কোৱেশ্চনখিনি ডিসকাস কৰিলো এটি নেক্সট ক্লাছৰ পৰা আমি 2 নম্বৰ কোৱেশ্চনৰ পৰা ডিসকাস কৰিম মানে বেসিক্যালি এই অনুশীলনটোত আৰু এটা ক্লাছ লাগিব আজি ক্লাছটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো